নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটি নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত এটি বায়োগ্ৰাফি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কাৰ বায়োগ্ৰাফি লৈ আহিছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকে বাৰু ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখন চাইছেনে? যদি চাইছে আপোনালোকে নিশ্চয় নিবেদিতাক চিনি পায়, অৰ্থাৎ হেঙুলীয়া ধাৰাবাহিকত অভিনয় কৰা নিবেদিতা কোন হয় আপোনালোকে জানেনে? আৰু তেওঁৰ আচল পৰিচয় কি? তেওঁৰ বায়োগ্ৰাফি এই ভিডিঅ'টোত জনাম। আৰু যিসকলে ধাৰাবাহিকখন চোৱা নাই চাব বুলি আশা ৰাখিলোঁ। ব'লক আজি নিবেদিতাৰ বিষয়ে জানো। নিবেদিতাৰ আচল নাম অৰ্থাৎ ৰিয়েল নাম হৈছে ভায়লিনা বৈষ্ণৱী ডেকা। ভায়লিনা ডেকাৰ জন্ম হৈছিল 2000 চনৰ 25 জুলাই তাৰিখে। তেওঁৰ ঘৰ হৈছে মঙলদৈত। এইবাৰ তেওঁৰ ফেমিলি বিষয় লৈ আহিছোঁ, অৰ্থাৎ তেওঁৰ পৰিয়ালত আছে মাক আৰু দেউতাক। তেওঁৰ মাতৃৰ নাম হৈছে ধনদা হাজৰিকা ডেকা আৰু পিতৃৰ নাম দিলীপ ডেকা। এইবাৰ তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰ পৰা, আৰু তেওঁ HS অৰ্থাৎ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৰঞ্জিত শৰ্মা একাডেমীৰ পৰা, আৰু তেওঁ গ্ৰেজুৱেশ্যন অৰ্থাৎ BA কমপ্লিট কৰিছিল হেনৰিক গাৰ্লছ কলেজৰ পৰা। আৰু লগতে অভিনেত্ৰীগৰাকীয়ে MA কমপ্লিট কৰিছে। সৰুৰে পৰা মাক দেউতাক অভিনয় জগতৰ লগত জড়িত আছিল, আৰু সেইবাবেই অভিনেত্ৰীগৰাকীয়ে সৰুৰে পৰাই এক্টিঙৰ প্ৰতি ধাউতি আছিল বুলি জানিব পাৰি। তেওঁ মাত্ৰ 2.5 বছৰ বয়সতে কেমেৰাৰ সন্মুখত অভিনয় কৰিছিল এগৰাকী চাইল্ড এক্ট্ৰেছ হিচাপে। তাৰ পিছত তেওঁ দ্বিতীয়বাৰলৈ তেওঁৰ দেউতাকৰ প্ৰডাকশ্যনৰ জৰিয়তে DD নেশ্যনেলত এখন চিৰিয়েলত অভিনয় কৰিছিল। জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা ডেকাই বৰ্তমান কেইবাটাও জনপ্ৰিয় অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে, লগতে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। লগতে তেওঁ কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে ময়ূৰপংখী। আপোনালোকে হেঙুলীয়া ধাৰাবাহিকখনত ভায়লিনা ডেকাৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰিব। লগতে কোনে কোনে ভাল পায় তেওঁক এটি লাইক কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।